নমস্কাৰ শ্ৰোতাসকল, আপোনালোকে জানিবলগীয়া অত্যন্ত দৰকাৰী শেহতীয়া খবৰ, য'ত আপোনালোকে অহা 1 এপ্ৰিল 2025 তাৰিখৰ পৰা আপোনালোকে 4টা ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব আৰু সেই 4টা ফৰ্মৰ ভিতৰত যিকোনো এটা ফৰ্ম আপোনালোকৰ হ'ব আৰু যাৰ ফলত আপোনালোকে UPS আপোনাৰ যি নতুন পেঞ্চন ব্যৱস্থাৰ ভিতৰুৱা হ'ব আৰু ইতিমধ্যে চৰকাৰে সেই আপোনাৰ UPSৰ যি 4টা ফৰ্ম সেয়া আপোনালোকৰ মাজলৈ আগবঢ়াইছে। আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আপোনালোকে এয়া চাব, আপোনালোকে এই UPSৰ যি অপশ্যন ফৰ্ম, সেই অপশ্যন ফৰ্ম আপোনালোকৰ থাকিব 4টা। সেয়া থাকিব ফৰ্ম A1, লগতে থাকিব ফৰ্ম A2, লগতে থাকিব ফৰ্ম B1 আৰু লগতে থাকিব ফৰ্ম B2। আৰু এই ক্ষেত্ৰত আমি আপোনালোকক বুজাই ক'বলৈ ওলাইছোঁ যে ফৰ্ম A1, A2, B1 আৰু B2 কোন কোন চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে আমি আগতে এয়া কৈ ল'ম আৰু ইয়াৰ পিছত আমি ভিডিঅ'ৰ ক্ৰমে আমি আপোনালোকক এই সম্পূৰ্ণ ফৰ্মবিলাক কেনেকুৱা হ'ব আৰু তাত আপোনালোকে কেনেকৈ তাত কি কি অন্তৰ্ভুক্ত কৰিব লাগিব, কি কি লিখিব লাগিব, সেয়া আপোনালোকক আমি সম্পূৰ্ণ ফৰ্মখিনি দেখুৱাম। যিয়ে নহওক, আপোনালোকে প্ৰথমতে এয়া বুজি লওক যে ফৰ্ম যি A1 থাকিব, সেই A1 আপোনালোকে সেইসকল চৰকাৰী কৰ্মচাৰীসকলে এয়া ফিল আপ কৰিব লাগিব যিসকল চৰকাৰী চাকৰিত নতুনকৈ কৰ্মচাৰীসকলে যোগদান কৰিব। আপোনালোকে জানে যে বৰ্তমান ADRৰ ৰিজাল্ট ফেব্ৰুৱাৰী মাহৰ শেষত নাইবা মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু সেইসকল চৰকাৰী কৰ্মচাৰীসকলে যেতিয়া চাকৰিত যোগদান কৰিব, সেই নতুন চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে ফৰ্ম A1 ফিল আপ কৰিব লাগিব আৰু এয়া ফৰ্মটো কেনেকুৱা হ'ব আমি এয়া অলপ পিছত দেখুৱাম। ঠিক তেনেদৰে বৰ্তমান সময়ত যিসকল চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে NPSৰ অধীনত কৰ্মৰত হৈ আছে, মানে আপোনালোকে 2005 পিছত চৰকাৰী চাকৰি যোগদান কৰিছে, মানে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলে এক কথাত ফৰ্ম A2 তেওঁলোকে ফিল আপ কৰিব লাগিব আৰু একেবাৰে নতুন কৰ্মচাৰীসকলে 1 এপ্ৰিল 2025ৰ পৰা যিসকলে জইন কৰিব তেখেতসকলে ফৰ্ম A1 ফিল আপ কৰিব লাগিব, NPSৰ সকলে A2 কৰিব লাগিব। আনহাতে ফৰ্ম B1 সেইসকল চৰকাৰী কৰ্মচাৰীসকল যিসকল চৰকাৰী কৰ্মচাৰীসকলে 31 মাৰ্চ 2025 তাৰিখৰ ভিতৰত যিসকল চৰকাৰী কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব, সেই অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে ফৰ্ম B1 ফিল আপ কৰিব লাগিব আৰু আমি এই ফৰ্মটো আপোনালোকক পিছত জনাম। ঠিক তেনেদৰে ফৰ্ম B2 সেইসকল কৰ্মচাৰীয়ে ফিল আপ কৰিব লাগিব যিসকল কৰ্মচাৰীৰ মৃত্যু হৈ গৈছে আৰু তেখেতসকলৰ ঘৰৰ মানুহে সেই কৰ্মচাৰীৰ স্বামীজনে নাইবা সেই কৰ্মচাৰীৰ পত্নীজনে যদিহে NPSৰ অধীনত আছিল আৰু তেখেতসকলে যদি এতিয়া UPSৰ বেনিফিট ল'ব খোজে, তেনেহ'লে মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়ালৰ মানুহে B2 ফৰ্ম ফিল আপ কৰিব লাগিব। এতিয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ এয়া ফৰ্ম A1, এয়া চাব আৰু যি ফৰ্ম A1 হ'ব, সেই ফৰ্ম A1 সেইসকল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে যিসকলে ইউনিফাইড পেঞ্চন স্কিমৰ অধীনত আহিব UPSৰ অধীনত আৰু যিহঁতে 1 এপ্ৰিল 2024ৰ পিছত নতুনকৈ চাকৰিত জইন কৰিব, সেইসকল কৰ্মচাৰী ইয়াতে তেখেতসকলৰ নাম, তেখেতসকলৰ দেউতাৰ নাম এনেকৈ তেখেতসকলে ইয়াতে লিখিব লাগিব আৰু লগতে এয়া চাব তেখেতসকলৰ এয়া সম্পূৰ্ণ নেম, ডেজিগনেশ্যন, অফিচ ইন হুইচ এমপ্লয়িজ, মোবাইল নম্বৰ, প্লেচ অফ ডেথ এয়া আপোনালোকে দিব লাগিব আৰু যাৰ ফলত ইয়াতে টু বি ফিল্ড ইন বাই দ্য হেড অফ অফিচ ফৰ্মৰ পৰ্যায়ক্ৰমে তলপিনে এয়া আপোনালোকৰ অফিচৰ ফালৰ পৰা এয়া সম্পূৰ্ণ ফিল আপ কৰিব আৰু লগতে এয়া চাব আৰু শেষৰ তলত ছিগনেচাৰ এণ্ড নেম অফ DDO আৰু ইয়াতে ছিগনেচাৰ অফ নেম অফ PAO আৰু ডেট এয়া এনেকৈ দিব লাগিব। আৰু এতিয়া আমি আপোনালোকক দেখুৱাম NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে। এয়া চাব NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এয়া ফৰ্ম A2 ফিল আপ কৰিব লাগিব আৰু যিহেতু তেখেতসকলে NPSৰ পৰা UPSত আহিব, তেখেতসকলৰ কাৰণে A2 কৰ্মৰত NPSৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে ঠিক তেনেকুৱাই ফৰ্মটো তেখেতসকলৰ নাম আৰু ইয়াতে সম্পূৰ্ণ এইখিনি তেখেতসকলে
দিব লাগিব আৰু লগতে ইয়াতে লিখিব লাগিব ইয়াত চাব আই হেয়াৰ বাই প্ৰভাইড মাই কনচেন্স টু কণ্টিনিউ মাই এক্সিষ্টিং NPS একাউণ্ট উইথ মিনিমাম বেলেঞ্চ অফ ৰেছ 1000 পৰা এইখিনি দি আছে এইখিনি দি আপোনালোকে তলত নিজৰ চহী কৰি দিব লাগিব যে আমি এতিয়াৰ পৰা NPSৰ ঠাইত UPS লৈছোঁ বুলি। ইয়াত চাব আপোনালোকে ছেকেণ্ড পেৰাগ্ৰাফটো কোনটো অতি গুৰুত্বপূৰ্ণ আৰু যাৰ ফলত ইয়াতে দি আপোনালোকে তাত নিজৰ চহীটো কৰি দিব লাগিব আৰু তাৰ তলত ইয়াত চাব আপোনাৰ চহী কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ ফুল নেম তাৰপিছত আপোনাৰ ডেজিগনেশ্যন আপুনি শিক্ষক হ'লে এছিষ্টেণ্ট টিচাৰ আৰু যদি আপুনি শিক্ষক নহয় বেলেগ কৰ্মচাৰী তেনেহ'লে আপুনি কোনটো পদত LDA না UDA না কি আপোনাৰ পদটো আপুনি তাত লিখিব লাগিব আৰু অফিচ ইন হুইচ এমপ্লয়িজ মোবাইল নাম্বাৰ দিব লাগিব আৰু প্লেচ এণ্ড ডেট দি আপোনালোকে এনেকৈ তলত আপোনাৰ নিজৰ চহী ইয়াতে দিব লাগিব আৰু যাৰ ফলত ইয়াতো একে চিগনেচাৰ এণ্ড নেম অফ DDO আৰু ইয়াতে চিগনেচাৰ নেম অফ PO ঠিক এনেকুৱা ধৰণৰ আপোনালোকৰ সেই ফৰ্মটো হ'ব আৰু ঠিক এতিয়া আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ যিসকল কৰ্মচাৰীয়ে তেখেতসকলে ইতিমধ্যে আপোনাৰ 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব আৰু সেইসকল কৰ্মচাৰী যিহেতু UPSৰ অধীনলৈ আহিব বিচাৰে তেখেতসকলে এয়া ফৰ্ম B1 ফিল আপ কৰিব লাগিব আৰু এয়া একেই ফিল আপ কৰা প্ৰচেছটো একে নিয়ম আৰু সেয়া আপোনালোকে এয়া চাব আৰু যাৰ ফলত এয়া আপোনালোকৰ এয়া নেম ডেট অফ বাৰ্থ জেণ্ডাৰ মিনিষ্ট্ৰি অফ ডিপাৰ্টমেণ্ট আধাৰ নম্বৰ ডেজিগনেশ্যন ৰেংক ডেট অফ ৰিটায়াৰমেণ্ট পান নম্বৰ দিব লাগিব ঠিক তেনেদৰে আপোনাৰ ঘৰৰ এড্ৰেছ দিব লাগিব ফ্লেট হাউচ নং বিল্ডিং নং ভেৰিয়াছ এণ্ড পোষ্ট অফিচ ষ্টেট টেলিফোন নম্বৰ ইমেইল ষ্টেট লোকেলিটি চিটি এণ্ড ডিষ্ট্ৰিক্ট পিনক'ড মোবাইল নম্বৰ এনেকৈ দিব লাগিব দি আপোনালোকে এয়া সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ঠিক তেনেদৰে ফৰ্ম B2 সেইসকল কৰ্মচাৰীসকলে ফিল আপ কৰিব লাগিব যিসকল কৰ্মচাৰীৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু সেই কৰ্মচাৰীজনৰ ঘৈণীয়েকে নাইবা সেই কৰ্মচাৰীজনৰ গিৰিয়েকে এয়া ফৰ্ম B2 ফিল আপ কৰিব লাগিব আৰু সেয়া আপোনাৰ একেই সম্পূৰ্ণ ডিটেইলছ ইয়াত দিব লাগিব পান নং আধাৰ নং এড্ৰেছ NPS নম্বৰ চবখিনি বস্তু দিব লাগিব আৰু যাৰ ফলত আপোনালোকে সেয়া ফিল আপ কৰিব লাগিব আৰু সেয়েহে আপোনাৰ NPSৰ পৰা UPSত যাবৰ কাৰণে নতুন চাকৰিত সোমাবলগীয়া কৰ্মচাৰী NPSৰ অধীনৰ কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী আনহাতে মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলে তেখেতসকলে এই 4খন ফৰ্মৰ যিকোনো এখন ফৰ্মত আপোনালোকে সেয়া ফিল আপ কৰি দিব লাগিব সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।